বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভু প্ৰাতুল চৰণতে সোণৰ পূৰ্বাজে ৰুণজু নজুন কৰি ৰুণজু নজুন কৰি মানৱী দেহা শুনে জানো গঢ়া যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া धागों से बांधा एहसास दिल के रिश्ते का रिश्ता है अपना रब की रुबाई मैं रहूं ना तू मेरे बिना तू रहे ना तू मेरे बिना मोर मने कय मोर हबी तय মন ভৰাকৈ মৰম কৰিম মই নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই নাভাবিবি হেৰি যাম জানৈ জান তই মোৰে জান মই তোক নাপালে জান মৰি যাম মানে যুদ্ধ হ'ব এই গানটো বহুত ট্ৰেণ্ডিঙত চলি আছিল আৰু এতিয়াও চলি আছে বাৰু আৰু মই বৰ্তমান উপস্থিত আছোঁ গমাৰিত আৰু বিশেষকৈ তোমাৰ নামটো লক্ষ্যদীপ আছিলে ন লক্ষ্যজিৎ আৰু লক্ষ্যজিতৰ গান আপোনালোকে নিশ্চয় উপভোগ কৰিছে বৰ্তমান লক্ষ্যজিৎ এতিয়া ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ পৰিছে যি গমাৰি ভিতৰুৱা অঞ্চলত যিহেতু লক্ষ্যজিতৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ মানে বিকাশ কৰিবলৈ আমি লক্ষ্যজিতৰ ওচৰত উপস্থিত হৈছোঁ কাৰণ আজিকালি যুগটো ছ'চিয়েল মিডিয়াৰ যুগ নিশ্চয় গম পাইছে আৰু ছ'চিয়েল মিডিয়াত যিহেতু ভাইৰেল হ'লে মানে বিশেষকৈ প্ৰতিভাসমূহ বিকাশ হয় বুলি আপোনালোকে গম পায় বৰ্তমান মই লক্ষ্যজিতৰ ভালকৈ পৰিচয়টো লক্ষ্যজিতে নিজে মুখে দি দিয়াচোন তোমাক হয় মোৰ নাম শ্ৰী লক্ষ্যজিৎ দাস আৰু মোৰ ঘৰ গমাইগুৰিত তুমি এতিয়া যে ইমান ধুনীয়াকৈ গান গাইছা আৰু সুৰ তোমাৰ বহুত ধুনীয়া আৰু তুমি যেতিয়া মানে কিমান সৰুৰ পৰা তুমি গানৰ লগত জড়িত আছা আৰু তুমি নিজে গাইছানে কোনোবা তোমাক গুৰুৱে শিকাইছে মই এইবিলাক গান ইমান গুৰু শিকা নাই কিন্তু ভাওনা সংস্কৃতি মোক গুৰু শিকাইছে তুমি ভাওনাৰ লগতো জড়িত আছা ন হয় তুমি ভাওনা এনে মানে ভাওনাত অভিনয় মানে চৰিত্ৰ লৈছা নহয় হয় কি লৈছা তুমি মই নাৰদৰ চৰিত্ৰ নাৰদৰ ৰাগ এটা গাই দিয়া ঠিক আছে ভকতব চলনি তুমি হৰি নাৰায়ণ বহুত ধুনীয়া বিশেষকৈ আজিকালি ভাওনাত কি হয় আগতে নাৰদৰ ইমান ভাল নালাগে আমি নাৰদ চাই ইমান ভাল নাপাইছিলোঁ কিন্তু এতিয়া ভাওনাখনত নাৰদ নহ'লে ভাওনাখন কিবা আধৰুৱা লাগে আৰু নাৰদৰ যি ৰাগ বহুত ধুনীয়া আৰু মানে নাৰদৰ যিটো ৰাগ গায় আপোনালোকে গম পায় যিটো নাৰদে মানে যিটো ৰাগ গায় ইমান ধুনীয়া মানে ইমান সুন্দৰ কণ্ঠ নহয় কি বুলি ক'ম আৰু লক্ষ্যজিতৰ কণ্ঠত যিহেতু যাদু আছে আপোনালোকে নিশ্চয় শুনিলে আৰু লক্ষ্যজিৎ আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰক আপোনালোকে ছাপোৰ্ট কৰক আৰু লক্ষ্যজিতক ভাল ভাল কমেণ্টে ভৰাই দিয়ক আৰু তুমি যিহেতু ইমান ধুনীয়াকৈ নাৰদৰ যি ৰাগ গালা আৰু নাৰদৰ তোমাৰ সংলাপ মনত আছে নাই মোৰ আছে গাই দিয়া মই বিপ্ৰৰামণ্ডৰ ভাওনা ভাগিৰ প্ৰথম বচন্তি গাই দিছোঁ হে প্ৰভু ভকত বৎসল হৰি ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম লাভ কৰি জগতত তদু নাম গুণানুকীৰ্তন কৰি ফুৰিছোঁ এই সংসাৰৰ মাজে
অদ্ভুতে লাগে ভাবি বিমোহিত কল্পনা কৰি তব মানৱী জন্ম লৈ অন্ধকাৰ কাৰাগাৰত শূন্য কৰিছিলা তুমি মাতৃহৃদয় শৈশৱৰে পৰা নানা লীলা কৰি আজি তুমি জগতৰ ত্ৰাণকৰ্তা ৰূপে হলা পৰিচিত হে প্ৰভু তোমাৰ আশীষেৰে তুলি বাবে মই বিদায়হে মাগিলো ধন্যবাদ বহুত ধুনীয়া আৰু এইটো কি বুলি কৈছিলা মই বিপ্ৰদামোদৰ প্ৰথম মানে যেতিয়া নাৰত অকলে যায় তেতিয়া এইটো প্ৰথম বচন ভাগি আপোনালোকে শুনিলে ইমান ধুনীয়া কৈছোঁ নহয় আপোনালোকে একদম যেতিয়া গাই আছে মোক গোটেই একদম জাগুটি ওলাই গৈছেগৈ কাৰণ মই ইমান ধুনীয়া কণ্ঠ মানে শুনি থাকিলে মানে মোৰ একদম জাগুটি ওলাই যায় গম পাইছেনে আপোনালোকে গাইজ আৰু যে কি নহওক মই মানে একদম কৈছোঁ নহয় বেছি মানে তোমাৰ পৰা মই কথা নুসুধোঁ মানে গানকে শুনি থাকিবলৈ মন গৈছে আৰু তুমি বৰগীতটা গাই দিয়া মই বৰগীত নাৰায়ণ কাহেতুকে অকণমান গাই দিছোঁ নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পা মৰু মাধৱ ঘনে ঘন ঘাটু কপানা চূড়া ধন্যবাদ বহুত ভাল লাগে বিশেষকৈ বৰগীত শুনিও মই বহুত ভাল পাওঁ কাৰণ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক দি থৈ যোৱা অৱদান বৰগীত খোল তাল নাগাৰা আমাক যিখিনি দি থৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমি সেইখিনি আমি বৰ্তমান ধৰি ৰাখিব লাগে আৰু যিহেতু সৰু সৰু যি উঠি অহা প্ৰজন্মই নৱপ্ৰজন্মই যি অৱদান আমাক দি থৈ যোৱা বহুত ধুনীয়াকৈ ধৰি ৰাখিছে তুমি যিহেতু এতিয়া শংকৰদেৱে আমাক যি আমাৰ অৱদান দি থৈ গৈছে ন খোল তাল নেগাৰা সেইখিনি তুমি মানে ধুনীয়াকৈ ধৰি ৰাখিছা যিহেতু বৰগীত আৰু তুমি ধুনীয়াকৈ সকলোখিনিতো মানে নাগাৰা চাগাৰাত খোল বাদ্যটো বজাব জানা হয় জানো তুমি কি ভাবা মানে যেহেতু আজিকালি ল'ৰা ছোৱালীবিলাকে ভাল পায় বেছি ডিস্কো বেছি ভাল পায় ন তুমি সেইবিলাক বেছি ভাল পোৱা নে যে শংকৰদেৱে দি যোৱা যিখিনি ভাওনা মানে বৰগীত মানে সেইবিলাক তুমি বেছি ভাল পোৱা দুইটাই ভাল পাওঁ কিন্তু শংকৰদেৱবিলাক বেছি ভাল পাওঁ ন চাওক কি অদ্ভুত আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰায় কিছুমানে শংকৰদেৱৰ যি মানে বৰগীত সেইবিলাক ভাল নাপায় যিহেতু ডিস্কো বেছি ভাল পায় আৰু লক্ষ্যজিতৰ মই শুনি বহুত মানে ভাল লাগিছে কাৰণ লক্ষ্যজিতে শংকৰদেৱৰ নাম যিহেতু কৈছে আৰু শংকৰদেৱৰ যিখিনি অৱদানখিনি ধৰি ৰাখিব বুলি মই বহুত আশা কৰিছোঁ আৰু ধৰি ৰাখিব পাৰিব ভৱিষ্যতে তোমাৰ উজ্জ্বল কামনা কৰিলেও তুমি ডাঙৰ হ'লে তুমি কি হ'ম বুলি ভাবিছা মোৰ হবিটো ছিংগাৰে আছে কিন্তু কি হয় নাজানোগে কি হয় তোমাৰ ছিংগাৰে হ'বা তুমি এজন ভাল গায়ক হ'বা আৰু তোমাৰ সপোনটো নিশ্চয় পূৰণ হ'ব আৰু তুমি ইমান ধুনীয়া গাইছা তোমাৰ কণ্ঠ যিহেতু বহুত মিঠা মানে কাৰো লগত তোমাৰ কণ্ঠ মিলাব নোৱাৰি যিহেতু বহুত ধুনীয়া আৰু বৰ্তমান তোমাক লৈ বহুতে ভিডিঅ' বনাইছেহি আৰু যিহেতু বহুত মানে চুকে কোণে তোমাৰ বৰ্তমান ভিডিঅ'বিলাক পাইছে আৰু তোমাৰ গীতত মুগ্ধও হৈছে বাৰু যে কি নহওক আৰু এতিয়া তুমি মানে কি শুনাম বুলি ভাবিছা এতিয়া মই মোৰ যোনটো দিহানাম এতিয়া ভাইৰেল হৈছিলে সেইটোকে অকণমান গুণগুণাই দিছোঁ শংকৰ গুৰু আকৌ জনম লোৱাহি কলিকালৰ মনুষ্যক শৰণ ভজন দিয়াহি নামৰ তত্ত্ব নুবুজিয়া ভক্তৰ বিভেদ ধৰ্মৰ লাই সূতা আপদাতে ধৰ্মৰ লাই সূতা আপদাতে ধন্যবাদ মই এইখিনি টাইমৰ কথা এটা মনত পৰিছে দেই মানে
তোমাক মই ক'ৰবাত লগ পাইছোঁ নিচিনা লাগিছে। মেৰাপানী থানাত গান গাবলৈ গৈছিলা নেকি? হয় হয় মই লগ পাইছোঁ তোমাক, মনত পৰিছে? হয় এতিয়া লগ পাই গম পাইছোঁ লক্ষ্যজিতক মই মানে এতিয়া সন্মুখত লগ পাইছোঁ যদি মোৰ মনলৈ আহি গ'ল পটককৈ লক্ষ্যজিতক লগ পাইছোঁ। যিহেতু আমি কেতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱস হয়নে, ৰাম মন্দিৰ প্ৰতিষ্ঠা যেতিয়া কৰিছিল তেতিয়া আমি মেৰাপানী থানাত আমিও দিহানাম গাবলৈ আমাক মাতিছিলে। তাৰ যি ছাৰে কেম্পৰ ছাৰে মাতিছিলে, আমিও গৈছিলোঁ, আমাৰ জোনবাই যি দিহানামৰ দলটো গৈছিলোঁ আৰু তেতিয়া মই লক্ষ্যজিতক পাইছিলোঁ। আৰু এতিয়া মনত পৰিছে লক্ষ্যজিতে তাত ইমানেই মানে ধুনীয়াকৈ দিহানাম গাই আহিছে, সকলোৱে মুগ্ধ হৈ পিনে ছাৰে কিবা এটা দিছিলে ন তোমাক? হয় হয় অঁ মোৰ মনত এতিয়া পৰিছে ধুনীয়াকৈ। আৰু তেতিয়া মানে সেই মুহূৰ্তত মানে ইমানেই ধুনীয়াকৈ মানে দিহানাম গালে কৈছোঁ নহয়, সেই দিহানামটো মোৰ মনত পৰি থাকে। কিন্তু ঘপককৈ যে আকৌ লক্ষ্যজিতক লগ পাম বুলি মই এনেকৈ মানে মোৰ চেনেলত লক্ষ্যজিতক মানে নাগাৰা নাম দিহানাম গোৱাম বুলি মই ভবা নাছিলোঁ, কিন্তু মানে তাত পালোঁ। আৰু তুমি তাত এটা মানে দিহানাম গাইছিলা মনত আছে নহয়? কিবা সেই দিহানামটোতে তোমাক ছাৰে কিবা এটা দিছিলে উপহাৰ এটা, তাত বৰ ধুনীয়া এটা দিহানাম গাইছিলা। মই এই মানৱী দেহাটোকে গাইছিলোঁ নেকি? গাইছিলা মানে বহুত দীঘলকৈ গাইছিলা, মাজে মাজে যে কিছুমান মানে ঘোষাবিলাক দীঘল দীঘলকৈ লগাই গৈছিলা যে। হয় মোৰ মনত পৰা নাই, কিন্তু গোৱাটো গাইছিলোঁ বাৰু। গাইছিলে। এতিয়া তুমি বাৰু যে কি নহওক, এতিয়া তুমি মানে ভূপেন হাজৰিকা গীত এটা গাই দিয়া। ভূপেন হাজৰিকা গীত মই মানুহে মানুহৰ বাবেটোকে গাইছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবল নদী পাৰ হৈ থমাৰে সাহত হেৰুৱাবানো কি। দুৰ্বল মানুহে যদি জীৱনৰ কোবল নদী পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবানো কি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনে নোখোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ। বহুত ভাল লাগে ভূপেন হাজৰিকাৰ গীত শুনি, মই বহুত ভাল পাওঁ। যিহেতু মানুহে মানুহৰ বাবে বহুত জনপ্ৰিয়, ভূপেন হাজৰিকাই লিখি থৈ গৈছিল, বহুত জনপ্ৰিয় হয় কাৰণ মানুহে মানুহৰ বাবে একচুৱেলি হয়। এতিয়া আমি যিখিনি কাম কৰি আছোঁ, প্ৰতিভা সন্ধানত যিহেতু আছোঁ, আমিতো মানুহে মানুহৰ বাবে কাম কৰি আছোঁ নহয় জানো? মানে আমাৰ যি ওচৰ চুবুৰীয়া, আমি দয়াং বনাঞ্চলতে আমি বাস কৰোঁ কাৰণ আমি সীমান্তৱৰ্তী অঞ্চলত। আমাৰ গাঁওখন যিহেতু আমাৰ দয়াং যিখন একেবাৰে পিছপৰা জেগা হয় আৰু পিছপৰা ঠাইত বহুতো প্ৰতিভা লুকাই থাকে। আৰু সেই প্ৰতিভাসমূহ বিকাশ কৰিবলৈ হ'লে বহুত টকা পইচা বহুত প্ৰয়োজন। বিশেষকৈ মানে সেইখিনি স্থানত সকলোৱে পাব নোৱাৰে বা পইচা পাতি অভাৱৰ ক্ষেত্ৰত। আৰু আজিকালি যুগটো হৈছে ছ'চিয়েল মিডিয়াৰ যুগ বা সামাজিক মাধ্যমত। যদি সামাজিক মাধ্যমত ধৰি লওক এতিয়া কৰিশ্মা নাথেতো সামাজিক মাধ্যমতে ভাইৰেল হয়। আজি কৰিশ্মা নাথক কৰিশ্মা নাথ হিচাপে চিনি পায়। ঠিক যদি এই লক্ষ্যজিতক যদি আপোনালোকে ছ'চিয়েল মিডিয়াত যদি ভাইৰেল কৰি দিয়ে, অৰ্থাৎ ছ'চিয়েল মিডিয়াত কৰিশ্মা নাথৰ লগত মই সুৰ মিলাব নোখোজোঁ, কাৰণ কৰিশ্মা নাথ আৰু লক্ষ্যজিতৰ লগত আকাশ পাতাল পাৰ্থক্য। কিন্তু মই এটা উদাহৰণ হিচাপে দিব বিচাৰিছোঁ যে মানে সামাজিক মাধ্যমটো এনেকুৱা এটা পাৱাৰ আছে, ক্ষমতা আছে, যাক মানে সামাজিক মাধ্যমত যদি কোনোবা এজন প্ৰতিভা থকা ব্যক্তি যদি ভাইৰেল হৈ যায় নহয়, সামাজিক মাধ্যমত মানে বহুত দূৰলৈ লৈ যাব পাৰিব, হয় নহয় কোৱাচোন? তুমি বিচাৰানে? মানে কাৰণ তুমি যিটো প্লেটফৰ্মত আছা, ধৰি লোৱা মানে সাংস্কৃতিৰ লগত জড়িত আছা নহয় জানো? সাংস্কৃতিৰ লগত তুমি এনেকুৱা এটা জেগাত পাব বিচাৰানে যাতে য'তেই হওক লক্ষ্যজিত। তোমাৰ সপোন আছে নাই যে তোমাৰ নামটো মানে বেটুপাথত নাম উঠাৰ দৰে? যিহেতু কৰিশ্মা নাথৰ লগতে মই এটা উদাহৰণ দিছোঁ, কাৰণ কৰিশ্মা নাথে মানে ঘপককৈ ভাইৰেল হৈ মানে কৰিশ্মা নাথ হিচাপে জিলিকি আছে অসমত নহয় জানো? তুমি তেনেকুৱা হ'বলৈ বিচাৰানে?
বিচাৰ আৰু যিমানকেইজন মোৰ লিখিয়াকৈ ল'ৰা আছে বা ছোৱালী আছে তেওঁসকলেও বিচাৰিব সেইটো হয় তোমাৰ মানে তেনেকুৱা সপোন আছে নাই হয় আছে আছে লক্ষ্যজিত সপোন আছে আৰু বিশেষকৈ লক্ষ্যজিতে সেই স্থানত উপনীত হ'ব বুলি মই মানে ক'ব পাৰোঁ নৈ দি ক'ব পাৰোঁ কাৰণ প্ৰতিভা বুলি ক'লে মানে বহুত প্ৰতিভা থাকে প্ৰতিভা থকা সকলোৰ ভিতৰতো মানে তাতকৈ উচ্চ প্ৰতিভা থকা ব্যক্তিও থাকে ঠিক মই লক্ষ্যজিতৰ কথা ক'বই লাগিব নক'লে নহ'ব কাৰণ লক্ষ্যজিতে বহুত মানুহৰ অন্তৰ জয় কৰিছে বিশেষকৈ আমি যি আমাৰ মেৰাবান্দি থানাখনত যি অচি ছাৰকো জয় কৰি আহিছে কাৰণ উপহাৰ হিচাপে পইচা দিছিলে ন 1500 হয় হয় পইচা দিছিল তাক মানে বহুতকেইটা দলো গৈছিলে আমি গৈছিলোঁ ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ দিনা দীঘা নাম গাবলৈ আমিও গৈছিলোঁ কিন্তু সকলোতকৈ মুগ্ধ হৈ পিনে লক্ষ্যজিতে পালে সেই পুৰস্কাৰটো আৰু যে কি নহওক কাৰণ তেনেকুৱা সৰু সুৰা পুৰস্কাৰে বহুত উৎসাহিত কৰে কাৰণ সৰু ল'ৰা ছোৱালীয়ে উঠি অহা নৱপ্ৰজন্মৰ তেনেকুৱা এটা মানে উদাহৰণ মই দিছোঁ আৰু যে কি নহওক এতিয়া তুমি কি শুনাবা আকৌ গানৰ মাজলৈ আকৌ যাওঁ মই এবাৰ বিহুসুৰীয়া গীতেৰে গাইছোঁ নীলাকাশ দাসৰ ঐ কি নৈ ভকতি কৰিমে দদাই দে ঐ আজি বিহুতলি ঐ আজি বিহুতলি এই শৰীৰৰ ভিতৰত ঐ কিনো পোক সোমালে ঐ বখলে ঐ বিহুতি আহিলে জানৈ কুলি কেতেকী ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি পেঁপাতি বাজিলে গাতে মোৰ তৰণি হয় গাতে মোৰ তৰণি নাই ধন্যবাদ গাতে মোৰ তৰণি নাই বিহুগীত বহুত ভাল লাগিলে আৰু বিহু অৱশ্যে বহাগ জেঠ আহাৰ শাওণ ভাদ শাওণ মাহ সোমালেহি হ'লেও বিহু বুলি ক'লেতো আমাৰ অসমীয়া যি সাংস্কৃতি আমি মানে 12 মাহে জীয়াই ৰখাটো আমাৰ কৰ্তব্য আমাৰ তেজত আছে অসমীয়া হয়নে নহয় হয় কাৰণ আমি বিহু বুলি ক'লে মানে অকল বহাগৰ বিহুটোলৈ থ'ব নালাগে যেতিয়া বিহু লাগিয়ে থাকিব লাগে গাত 12 মাহে কাৰণ আমি হৈছোঁ অসমীয়া হিচাপে বিহু মেইন নহয় জানো বাৰু যে কি নহওক এতিয়া তুমি লক্ষ্যজিতে কি শুনাবা মানে আৰু নাৰদৰ আৰু এটা ৰাগ আছে দেই মানে এইটো খুব ভাইৰেল ৰাগটো যে কি আছিলে বাৰু সেইটো মানে খুব ৰুণু জুনু সেইটো ৰাগটো যে হয় বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে ৰুণ জুন কৰি ৰূপুৰ চৰণত বাজে হৰি হে নাৰায়ণ ধন্যবাদ আৰু কি দেখিলো নয়নে সেইটো আছিলে নি বাৰু আৰু অকণমান দীঘলকৈ গাই দিয়াচোন ভাল লাগে এইটো এটা বেলেগ সুৰত গাইছিলোঁ আগৰ সুৰটোতে গাইছোঁ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভু প্ৰাতুল চৰণতে সোণৰ পূৰ্বাজে ৰুণ জুন কৰি ৰুণ জুন কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হে ৰাম ৰাম ধন্যবাদ মানে আগতে গোৱা এইটো একে ন মানে সুৰটো বেলেগ
মানে এই সুৰটো বেছি ভাল লাগে মানে ইমানেই ভাল লাগে মানে যি এইটো ৰাগ নাৰদে গোৱা ৰাগ এই ৰাগটো মানে যিটো সুৰ বহুত ভাল লাগে মই মানে এইটো একদম শুনি থাকিলে মন একদম পাগল হৈ যাওঁ মানে এইটো ৰাগটো শুনিলে আৰু মানে এতিয়া কি বুলি ক'ম তুমি যিহেতু এনেই তুমি লোকগীত তেনেকুৱা মানে কামৰূপীয়া সেনেকুৱা জানা নাই তুমি সেইবিলাক মই ইমান নাগাওঁ অঁ নগোৱা ন এতিয়া ৰাভা সংগীত জ্যোতি সংগীত মই এইবিলাকো ইমান নগোৱা ভূপেন হাজৰিকা ভূপেন হাজৰিকা আৰু তুমি কি গীত গোৱা ভূপেন হাজৰিকাৰ এতিয়া পাহৰিছোঁ নহয় বিস্তীৰ্ণ পাৰৰে নাই সেইটো নাজানো বুকু হম হম কৰে অঁ সেইটো অকণমান জানো বুকু হম হম কৰে মোৰা পাহৰি গৈছে কোনে নিদ্ৰা হৰে মোৰা পুত্ৰ হয় মই কি মাতিম আইটোৰে হয় মই খোজো নাই খেলি মেলি লাগে এতিয়া তুমি কি ৰ'বা এইটো কাটি দিম বাৰু যিবিলাক ভুল হৈছে আৰু কি গাবা মানে তলবালা তুমি দে বিচাৰ জানা নহয় অঁ হয় দে বিচাৰ গাই দিয়া একদম ধুনীয়াকৈ মানে একদম পূৰা দে বিচাৰ বহুত মানে কিছুমান চকুপানী ওলাই যায় ন তেনেকুৱা দে বিচাৰ তেনেকুৱা একদম পূৰা হেৰিয়া গাই দিয়া এতিয়া লক্ষ্য যেতিয়া দে বিচাৰ গাই দিয়া ঠিক আছে মই দে বিচাৰটোকে গাইছোঁ মানৱী দেহা শুনে জানো গঢ়া হীৰামে মানৱী দেহা ৰূপে জানো গঢ়া ৰাম সোণৰ নহয় ৰূপৰ নহয় নহয় মীনা কৰা মানৱী দেহা নহয় যোগমীয়া ৰাম দেহা দিনীয়া মানৱী দেহা অ দেহা দুদিনীয়া মানৱী দেহা অ দেহা হ'ল দিহিঙৰ গৰা মানৱী দেহা নহয় যোগমীয়া ধন্যবাদ বহুত ধুনীয়া সঁচাকৈ দেহা মানে নিজৰ মানৱী দেহাটো এদিনীয়া এই মানৱী দেহা কেতিয়াও চিৰজীৱনীয়া নহয় কাৰণ এই মানৱী দেহাতে আমি কি কৰোঁ চিৰজীৱন থাকিম বুলি মানুহৰ লগত হাই কাজিয়া অকা মিলা হয় নহয় আৰু যিহেতু আমাৰ কি হৈছে আমাৰ সমাজত কোনোবা এটা যদি উন্নতি হয় সেই উন্নতি দেখিব নোৱাৰে আৰু এনেকুৱা এটা হয় কোনোবা এটা আগবাঢ়ি গৈছে সেই আগবাঢ়ি যোৱা ভাল যদি পথত আগবাঢ়ি যায় সেই ব্যক্তিজন কিন্তু চৰ্চা নহয় হয় নহয় আজিকালি সেইবিলাকে আৰু বেয়া কৰিবলৈ চাই মানুহ আৰু যদি কেনেবাকৈ বেয়া কথা যদি চৰ্চা হয় তেতিয়া কিন্তু চাবা গোটেই চুকে কোণে সেই ব্যক্তিজনৰ কথাকে মানে চৰ্চা পৰ চৰ্চা যদি ভাল কাম এটা যদি কৰিলেহেঁতেন কেতিয়াও নুলিয়ায় কাৰণ সেই মানুহজন আগবাঢ়ি যাব নহয় জানো বেয়া কামটো যদি কৈ যায় বেয়া কামটো যদি বদনাম উলিয়াবলৈ সকলোৱে বিচাৰিব কিন্তু ভাল বস্তুটো কেতিয়া আমাৰ শ্বেয়াৰ নহয় আমাৰ সমাজখন যিহেতু এতিয়া আমাৰ সামাজিক মাধ্যমটো তেনেকুৱাই হৈছে বেয়া বস্তুটো আদৰিবলৈ বিচাৰে আপোনালোকে ভাল বস্তু কেতিয়া নাদৰে আমি পাইছোঁ আমি যিহেতু আমি ভিডিঅ' আমি ক্ৰিয়েটৰ হয় আমি ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ' দিওঁ আমি বহুত ধুনীয়া ভিডিঅ' দি আছোঁ কাৰণ প্ৰতিভা সন্ধানত যিহেতু আছোঁ এই প্ৰতিভাসমূহ আমি চাওক কিমান কষ্ট কৰি আমি বিকাশ কৰিব বিচাৰিছোঁ কিন্তু নিজ স্বাৰ্থভাৱে কিন্তু আপোনালোকে কি কৰিছে আদৰি ল'বলৈ বেয়া পায় কিয় বেয়া পায় কওকচোন আপোনালোকে কোনটো দিশত গৈ আছে আপোনালোকে ভাল বস্তুটো কিয় আদৰি ল'বলৈ নিবিচাৰে বেয়া বস্তুটো আদৰি ল'ব কাৰণ চাওক আমি নিজে উদাহৰণ হিচাপে দিব পাৰোঁ যে
এটা ছ'চিয়েল মিডিয়াত দুটা ভিডিঅ' দিয়ক, এটা ভাল কাৰোবাক শিক্ষা দিয়া ভিডিঅ' দিয়ক, এটা কাৰোবাক অনিষ্ট কৰা দুটা ভিডিঅ' দিয়ক, কোনটো বেছি ভিউজ যায় আপোনালোকে নিজে প্ৰমাণ চাব পাৰিব। কাৰণ অনিষ্ট হোৱা ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰিব মিলিয়ন দৰ্শকৰ ওচৰত সেই ভিডিঅ'টো পাবলৈ দিব, কিন্তু ভাল বস্তুটো কেতিয়াও শ্বেয়াৰ নকৰে। আমাৰ অসমৰ মানুহখিনি যি উঠি অহা প্ৰজন্মক সেই লোকসকলক আপোনালোকে বেয়া দিশটোহে দেখুৱাবলৈ বেছি বিচাৰে, ভাল দিশটো দেখুৱাব নিবিচাৰে। মানে আনৰ উন্নতি হোৱা দেখিব নোৱাৰে আৰু যি ভাল হৈ গৈ থাকিব তাক বেয়া কৰিবলৈ চবেই বিচাৰিব। আজি চাওক লক্ষ্যজিত বয়স তেনেই কম, আৰু আজি লক্ষ্যজিতে সেই কথাষাৰ বুজি পাইছে যে বেয়া দিশটোহে বেছি আদৰি লয়। আৰু আমাৰ কথাটো ক'বই নালাগে, সৰু উঠি অহা প্ৰজন্মই সেই বস্তুটো বুজি পাব ধৰিছে যে বেয়া বস্তুটো কিয় মানুহে আদৰি লয়, কিয় আকোৱালি ল'ব বিচাৰিছে, ভাল বস্তুটো কিয় ল'ব নিবিচাৰে। সৰু যদি উঠি অহা এটা প্ৰজন্ম নৱ শিশু যদি সেই কথাষাৰ বুজি পায়, আজি সমাজখন কোনফালে গতি কৰিছে সেইটো আপোনালোকে বুজি পাওক ন। আমাৰ অসমখন ডেভেলপ হ'বলৈ হ'লে মানে ভাল বস্তু বেছি ইম্পৰ্টেণ্ট। যদি অসমখন ডেভেলপ হ'ব নিবিচাৰে, আমাৰ বিশেষকৈ আমাৰ সমাজখন মেইন ভাল হোৱাটো লাগিব। সমাজখন ভাল হ'লে আপোনাৰ ঘৰখন ভাল হ'ব, ঘৰখন ভাল হ'লে সকলো ভাল হ'ব। আপোনালোকে নাভাবিব যে মোৰ শিশুটি ভাল হওক, মোৰ শিশুটি উন্নতি হওক, বেলেগৰ শিশুটি উন্নতি হওক, নাভাবিব। আপুনি সেই শিশুটি কেতিয়াও চাৰি বেৰৰ মাজত একেবাৰে ভৰাই থ'ব নোৱাৰে। সেই শিশুটিয়ে গৈ বেলেগ এটা শিশুৰ লগত আলাপ কৰিবই, তেতিয়াতো শিকিব বেয়াখিনি কথা নহয় জানো। কাৰণ আপুনি বা মই হ'লেও দ্বিতীয়জন মানে বেলেগ এটা শিশুক ভাল কৰিব লাগিব, তেতিয়াহে আপোনাৰ শিশুটি ভাল হ'ব। আপুনি যদি বেলেগৰ উন্নতি দেখিব নোৱাৰে, কেতিয়াও আপুনি মানে ধ্বংস কৰিবলৈ আপুনি কেতিয়াও আপোনাক অধিকাৰ দিয়া নাই। উন্নতি কৰিবলৈ যদি কাৰোবাৰ অধিকাৰ নাই, ভাল কৰিবলৈ যদি অধিকাৰ নাই, বেয়া কৰিবলৈ আপোনাৰ অধিকাৰ নাই। যদি ভাল কৰিব নোৱাৰে, বেয়াও আপোনালোকে নকৰিব। যদি আপুনি কাৰোবাক যদি ভালকৈ এটা শিক্ষা দিব নোৱাৰিলেও আপুনি বেয়া শিক্ষাটো কেতিয়া নিব দিয়ক। এইখিনিতে মোৰ কৰজোৰী আহ্বান। কাৰণ এই উঠি অহা যি আমাৰ নৱপ্ৰজন্ম শিশুসকল আপোনালোকে ধ্বংস নকৰিব। যদি আপোনালোকে বেয়া পায়, কমেণ্টছ নকৰিব বেয়া হৈছে, কিন্তু আপোনালোকে মনে থাকিব। কিন্তু সেই উঠি অহা সেই যিটো ফুলপাহ কলিতে মৰহি যাবলৈ কিন্তু নিদিব। সেইখিনিতে মোৰ আহ্বান। আৰু এই লক্ষ্যজিতৰ যি প্ৰতিভা, সেই প্ৰতিভাসমূহ বিকাশ কৰিবলৈ আপোনালোকে সদায় মানে আপোনালোকে ছাপোৰ্ট কৰিব। আপোনালোকে ধন টকা পইচা এগাল দি একো কৰিব নালাগে, অন্ততঃ এটা ভাল কমেণ্টছ দিয়ক, উৎসাহ দিয়ক, হয় নহয় কোৱাচোন তুমি? হয় হয়। আৰু উৎসাহ দিলে বহুত প্ৰেৰণা পায়, নহয় জানো? কথাষাৰ আছে। আৰু যে কি নহওক, বহুত কেতিয়াবা খুব উজাৰিবলৈ মন যায় আপোনালোকৰ মাজত। আৰু যিহেতু নিজৰ এটা প্লেটফৰ্ম আছে, বাক স্বাধীনতা আছে, বাক স্বাধীনতা সাব্যস্ত কৰিবলৈ মন যায়, কিন্তু মানে কৰিলেও আপোনালোকে আৰু গোটেই জগৰে লগাই দিয়ে কিবা কিবি কমেণ্টছ আহে, মানে ডিমটিভেটে হৈ যাওঁ। হ'লেও একো নাই বাৰু, অভ্যাস হৈ গ'ল, হেবিট আহি গ'ল। আৰু এতিয়া আমাৰ লক্ষ্যজিতে আৰু দুটামান গীত শুনাই দিয়া। মই আৰু ভাস্কৰ জ্যোতি অফিচিয়েলৰ গান এটা শুনিছোঁ। যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া, আবেগৰ পথাৰত হেঙুলি আভাসত উতনোৱা মণ্ডলী চাহ, তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দোহাৰ খুলি, সাঁচি ৰখা মৰম ল'বলৈ। তুমি জানো আহিবা মোৰ আওসী নীৰৱ ৰাতি, অনুভৱ বুটলিবলৈ। ধন্যবাদ। ধন্যবাদ। বহুত ধুনীয়া। মই তোমাক ক'ব নোৱাৰোঁ যে এইটো গীতে তুমি ধুনীয়াকৈ গাইছা। সকলো গীতে তোমাৰ কণ্ঠত বহুত মানে মনমোহিত হৈ যায় তোমাৰ কণ্ঠত। কাৰণ মানে যিকোনো গান এটা যদি ভাল কণ্ঠত যদি গাই দিয়া নহয়, সেইটোৱে বহুত ধুনীয়া হৈ যায়। তুমি হিন্দী গান শুনিছানে? মই হিন্দী গান শুনিছোঁ। হিন্দী গান গাই দিয়া। মই ধাগো সে বান্ধা, সেইটো অকণমান গাইছোঁ দেই। धागों से बांधा एहसास दिल के रिश्ते का, रिश्ता है अपना रब की रुबाई। मैं रहूं ना तू मेरे बिना, तू रहे ना तू मेरे बिना, मैं रहूं ना मैं तेरे बिना, तू रहे ना तू मेरे बिना। धागों से बांधा एहसास दिल से मिलने का, मिलना है अपना रब की रुबाई। मैं रहूं ना मैं तेरे बिना, तू रहे ना तू मेरे बिना।
ধন্যবাদ আৰু বিশেষকৈ হিন্দী গানো বহুত ভাল লাগে তুমি এনে নেহা কক্কৰৰ গীত হিন্দী গান শুনিছানে শুনিছোঁ মই সেইবিলাক ইমান ভাল নাপাওঁ ভাল নাপা ন তুমি এনে হিন্দী গান কোনটো বেছি ভাল পোৱা মই মহম্মদ ফেজৰ অকণমান যদি মনত আছে গা দিয়া देखा तेनू पहली बार वे होने लगा दिल बेकरार वे रब्बा मैनू की हो गया दिल जानिए ए मैनू की हो गया तेरे अगे पीछे घूमे सोनिए तो तू मेरे हाथ लागे छोनिए रब्बा मैनू की हो गया दिल जानिए ए मैनू की हो गया মানে সকলোতে আছে আৰু মানে এ টু জেড মানে আপোনালোকে সুৰেই চাবানে গানেই চাবানে গানেই শুনিবানে নাগাৰা বাদ্য ধুনীয়াকৈ বজায় খোলো বজায় আৰু বিশেষকৈ খোল নাগাৰা ওলোৱা নাই আৰু বিশেষকৈ অসুবিধাটো অকণমান ইয়াত মানে থাকিবলৈ অসুবিধা আৰু যিকেইটা কেতিয়াবা শুনাম বাৰু আপোনালোকে যদি ৰিকুৱেষ্ট কৰে বা নেগেৰা চেগেৰা বজাবলৈ তেতিয়া পিছৰ ভিডিঅ'ত আহিব পাৰোঁ নেগেৰা বজোৱা আৰু বিশেষকৈ মানে কি লক্ষ্যজিতৰ যি সপোন সেই সপোনখিনি পূৰা কৰিবলৈ আপোনালোকে সহায় সহযোগ কৰিব লাগিব কাৰণ যিটো ফুল ফুলি আছে সেই ফুলপাহ আপোনালোকে কেতিয়াও মৰহি যাবলৈ নিদিয়ে মোৰ বিশ্বাস আছে আপোনালোকে সেই ফুলপাহ সদায় ফুলিবলৈ দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব একদম শেষত তুমি কি শুনাবা মানে তুমি যিহেতু এতিয়া মানে খোল বজোৱা ন খোলত কিছুমান চাপৰ থাকে সেই চাপৰখিনি তুমি কৈ দিয়াচোন কেনেকুৱা কি মানে চাপৰ মানে ধৰি লোৱা তেনেকুৱা মই এতিয়া ক'ব জনা নাই তুমি কোৱা চাপৰ বুলিবলৈ ধৰি থাকে খোল পৰিতাল একতাল সেইবিলাকো ঠিক সেনেকৈ থাকে ন চুক ঘাট ৰক্ত গামান সেইবোৰ চব থাকে কোৱাচোন অকণমান মই পৰিতালখনকে অকণমান কৰিছোঁ কৃত তাতা খিতা গদি ধিন তা খিতা ৰিধি নাগ ধিন জিত ধিন খিতা ৰিধি নাধি নাও ধেৰি তা খিতা জিন থাক ধে সেইখন কি আছিলে পৰিতাল চুকটো কি আছিলে পৰিতালৰ চুকটো ধেৰ ঘিনা ধেৰ ঘিনা থেই খিতা থেৰ খিতা ধেৰ ধিনা ধিন ধেৰ ধিনা ধেৰ ধিন থেৰ খিতা থেৰ খিতা সেইখন আৰু গা মানটো কৃষিতাও তা খিতাও খিতি তাক ধিন গিৰি ধেনি তানি তাও কাৰণ মানে খোল বজাবলৈ হ'লে বা এখন ভাওনা মানে ৰিহাৰ্চল কৰিবলৈ হ'লে সেই প্ৰৱেশ কৰিবলৈ হ'লে গা মান মানে যি পৰিতাল ৰক্ততাল আৰু কি আছিলে ৰচক গাৰ মান তেনেকৈ বহুত আছে মানে মই ইমান নাজানো সেইবিলাক মানে বহুত জনাটো ইম্পৰ্টেণ্ট কাৰণ যেনেকৈ আমি এটা অংক যদি আমি কৰিবলৈ হ'লে অংকৰ সূত্ৰটো প্ৰয়োজন ঠিক তেনেকৈ যি মানে খোল বাদ্য বজাবলৈ হ'লে ভাওনা মানে শিকিবলৈ হ'লে সেই বস্তুখিনি মানে শিকাটো ইম্পৰ্টেণ্ট আৰু দিহানামতো হওক তেনেকৈ বহুত থাকে মই ইমান নাজানো বাৰু তেনেকৈ মানে শিকিব লাগিব এনেই দিহানাম এটা গালেও নহ'ব হয়নে দিহানামৰ বহুত কথা আছে খোল বাদ্যও বহুত কথা আছে নেগেৰাও বহুত কথা আছে মানে গান এটা গাবলৈ হ'লেও সাৰেগামা শিকিবই লাগিব ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৱে শিকিবলগীয়া আছে কোনেও মানে গুৰু অবিহনে আগবাঢ়ি যাব নোৱাৰে ন গুৰু লাগিবই গুৰু অবিহনে কোনেও একো শিক্ষা ক্ষেত্ৰতে হওক দীক্ষা ক্ষেত্ৰতে হওক গুৰু লাগিবই তোমাৰ এতিয়া মানে গুৰু কোন যে তোমাক ইমানখিনি শিক্ষা দিছে যে খোল তাল নাগাৰা যিখিনি তোমাৰ দিহানাম তোমাক গুৰু কোন মোৰ গুৰু প্ৰমানন্দ দাস আৰু তাৰপিছত নীলমণি গগৈ তাৰপিছত জয়ন্তী গগৈ মানে সেইকেইজন গুৰুৱে লক্ষ্যজিতক শিক্ষা দিছে কাৰণ সেই গুৰুকেইজনৰ ওচৰত সদায় স্মৰণীয় হৈ থাকিবা তুমি কাৰণ গুৰু অবিহনে একো কাম সিদ্ধি নহয় আৰু যেতিয়া তুমি এইবিলাক কৰিবলৈ হ'লে গুৰু স্মৰণটো কৰিব লাগিব ন গুৰু মানে আমাৰ শংকৰদেৱে দি যোৱা গুৰু স্মৰণ আছে ঠিক তোমাৰ যিকেইজনে গুৰু শিক্ষা দিছে সেইকেইজনকো তুমি স্মৰণ কৰিব লাগিব হয়নে হয় মানে দুইজন গুৰুকে স্মৰণ মানে দুইজন গুৰুক স্মৰণ নকৰাকৈ আগবাঢ়ি যাব নোৱাৰে আগবাঢ়ি যাব সম্ভৱেই নহয় লক্ষ্যজিতে বহুত সময় দিলে আৰু বিশেষকৈ লক্ষ্যজিতক মই পাইছোঁ যদিও
মানে চিনি পোৱা নাছিলোঁ এতিয়া মানে গম পাই গ'লোঁ যে লক্ষ্যজিতক মই ক'ত পাইছিলোঁ লক্ষ্যজিতৰ গান আগতে শুনিছোঁ নাম শুনিছোঁ ৰাগ শুনিছোঁ ক'ব লাগিব মানে ছ'চিয়েল মিডিয়াতো শুনিছোঁ আৰু মই ফিজিকেলিও মই লক্ষ্যজিতক লগ পাইছোঁ বিশেষকৈ মই ঘৰখনত উপস্থিত হ'লোঁ আৰু বিশেষকৈ মাক আজি নাপালোঁ মাক দেউতাক পালোঁ লক্ষ্যজিতৰ ঘৰখন হয় এখন তাৰপিছত যিহেতু মানে এতিয়া লক্ষ্যজিতে কিহত পঢ়িছা তুমি মই এতিয়া ক্লাছ 9ৰ বিদ্যাৰ্থী ভৱন স্কুলত পঢ়িছোঁ বিদ্যাৰ্থী ভ্ৰমণ আৰু মানে এতিয়া তোমাৰ যিহেতু তুমি ইমানখিনি কোৱা ন তাত তোমাৰ নিজে ছেটআপ বনাই লৈছা না আনি লৈছা তুমি কি আছে তোমাৰ ছেটআপত এইবিলাক মিউজিক ষ্টুডিঅ'ৰ যি ছেটআপ লাগে তাত আনি লৈছোঁ কণ্ডেনচাৰ মাইক্ৰফোন অডিঅ' ইণ্টাৰফেচ মিক্সাৰ এম্প্ৰফাইল লেপটপ তাৰপিছত ডাবিং দিয়া ছেটআপটো বনাই লৈছোঁ তাৰপৰা ছাউণ্ড প্ৰুফ কৰি লৈছোঁ ৰুমটো আৰু বিশেষকৈ আজি এটা ভাল খবৰ মই দিবলৈ পাহৰিছিলোঁৱে কাৰণ মানে যিহেতু আমিও ছ'চিয়েল ক্ৰিয়েটৰ মানে ইউটিউব চেনেল আছে আমাৰ লক্ষ্যজিতৰ এটা ইউটিউব চেনেল আছে আজি বোলে 5K কমপ্লিট হৈছে কিন্তু একদম চিম্পুল কথা নহয় কিন্তু 5,000 পৰিয়াল হৈছে আমাৰ লক্ষ্যজিতৰ আৰু সৰু হোৱাকৈ বুলি ক'বলৈ নাযাওঁ এটা বহুত ডাঙৰ চেনেল আছে ইউটিউব চেনেল আজি লক্ষ্যজিতে আজি পাৰ্টি খুৱাব লাগে বিশেষকৈ 5K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল শিক্ষাৰ লগতে নিজৰ মানে যি সাংস্কৃতিৰ লগতে এটা ইউটিউব চেনেলো আগবঢ়াই লৈ গৈছে আমাৰ লক্ষ্যজিতে আৰু তোমাৰ চেনেলটোৰ নাম কৈ দিয়া মোৰ চেনেলৰ নাম মিষ্টাৰ লক্ষ্যজিত আপোনালোকেতো মোৰ চেনেলত গীত শুনিছে সুৰ শুনিছে আপোনালোকে যদি মই এটা ভিডিঅ' দিছোঁ আপোনালোকৰ মাজত লক্ষ্যজিতৰ যদি আৰু ভিডিঅ' পাবলৈ বিচাৰিলে লক্ষ্যজিতৰ চেনেলত যাব আৰু লক্ষ্যজিতৰ চেনেলত গৈ পিনে লক্ষ্যজিতৰ তাত মানে লক্ষ্যজিতৰ ঘৰখনলৈ যাব তাত ভুমুকি মাৰি চাবগৈ দৰ্জা খুলি কেনেকুৱা বস্তু আছে ভিতৰত নহয় জানো আৰু লক্ষ্যজিতৰ আজি 5K কমপ্লিট হ'ল বহুত শুভেচ্ছা থাকিল এনেকৈ আগবাঢ়ি যোৱা আৰু আগলৈ আৰু ডাঙৰ চেনেল হওক 1 লাখ হওক চিলভাৰ বটন পাওক আৰু পাৰ্টি খাবলৈ আহিম একদম ডাঙৰ পাৰ্টি এনেকৈ নাহোঁ ভাত খোৱাকৈ আহিম দেই আৰু এবাৰ আহকচোন দেউতা আমাৰ দেউতাকো অকণমান পৰিচয় কৰি দিছোঁ আহক দেউতা আমাৰ লক্ষ্যজিতৰ দেউতাক কৈ নিছিলে বোলে নাহে মানে একেবাৰে শেষত এটা গীত শুনাবা আৰু ভিডিঅ'টো সামৰণি মাৰিম তোমাৰ ভাল লগা মানে গীত নাম যিয়ে নহওক তোমাৰ যিটো ভাল লাগে গাই দিয়া মই তন্ময় শইকীয়াৰ নতুনেৰে ঘৰখনে গাইছোঁ সেইটো মোৰ খুব প্ৰিয় গাই দিয়া নতুনেৰে ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়ো মিলি সুখবোৰ ল'লো আদৰি স্মৃতিবোৰ মোহাৰি প্ৰতিপদে থাকিমে সাৱটি সময়ো নৰয় আজি পৃথিৱী মোৰে তুমি খুজে ৰম ছায়া হয় কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ মই কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ ধন্যবাদ বহুত প্ৰিয় মোৰো গানটো বহুত প্ৰিয় কিন্তু প্ৰথমতে গাম বুলি কৈছিলে মই শেষত থৈ গ'লোঁ কাৰণ প্ৰথমতে যদি ভাল লগা গীতটো শুনিলে আপোনালোকে ভিডিঅ'টো নাচায় মানে সেইকাৰণে শেষলৈ থৈ গ'লোঁ यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानामधर्मस्य तदात्मानं सृजाम्यहम् বাৰু যে কি নহওক ইমানকণে জানিছা যথেষ্ট আৰু গোটেইটো জানিবা অকণমান মানে এতিয়া সৰু হৈ আছে যিহেতু নহয় জানো ইমানখিনি মনত থাকে চাওক মানে আমি যিহেতু গীত শুনিলেও মোবাইলত গোটেইখিনি মনত নাথাকে কাৰণ সৰুৰ পৰা মানে কি বুলি কয় নহয় সৰু হৈ থাকোঁতে মানে যিহেতু স্মৃতি শক্তিটো বহুত বেছি আৰু সৰুতে যদি মানে যিকোনো বস্তু আয়ত্ব কৰিলে মানে সোনকালে মনত থাকে আপোনালোকে নিশ্চয় জানে একদম বহুত ধন্যবাদ লক্ষ্যজিত তুমি মোক ইমানকণ সময় দিলা তুমি মোৰ যিখিনি দৰ্শক বা অনুৰাগীক তুমি শেষত কি অনুৰোধ কৰিবা কোৱা মই এটাই বিচাৰিম বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তোমাৰটো কথা কৈ দিয়া মোৰটো কৰি দিব বাই ডেছক্ৰিপশ্যনত চাগে দি দিব লিংকটো দি দিম
তাতে গৈ চাই ল'ব পাৰিব চাই ল'ব দেই আৰু ইয়াক মৰম কৰিব আমাৰ একদম টিকলা মিকলা পোৱালিটো বেচেৰাটোতো মৰম কৰিব দেই ডাঙৰ হ'লেতো আমাৰ মেৰাপনিত একদম ভাল এটা গায়ক হোৱাটো আমি বিচাৰোঁ তেতিয়াহে উঠি অহা ল'ৰা ছোৱালীবিলাক ইয়াক অনুকৰণ কৰিব দেই আপোনালোকে কিন্তু ইয়াক ছাপোৰ্ট কৰিব নহ'লে আপোনালোকক হাও লাগিব হয় ধন্যবাদ ধন্যবাদ বাই বাই